ৰাজা পৰীক্ষিতে শুকমুনিক 6টা প্ৰশ্ন সুধিছিল। যি প্ৰশ্নকেইটাক লৈয়ে আজি মহাভাগৱত ভাগী ৰচনা। প্ৰথম প্ৰশ্নই আছিল, কি কৰিলে জীৱৰ কল্যাণ সাধন হয়? পৰীক্ষিত মহাৰাজক কিন্তু কথাটো চিন্তা কৰিব লাগিব। পৰীক্ষিত মহাৰাজে কি কৰিলে মোৰ কল্যাণ সাধন হ'ব এইটো সোধা নাই। কিন্তু পৰীক্ষিত মহাৰাজে সকলো মানৱ জীৱনৰ কাৰণে, সকলো জীৱ জগতৰ কাৰণে এটা প্ৰশ্ন কৰিছে, কি কৰিলে জীৱৰ কল্যাণ সাধন হয়? এইটো প্ৰথম প্ৰশ্ন কৰিছে। আৰু লগে লগে শুক মহাৰাজে, শুকমুনিয়ে তাৰ উত্তৰ দিছে, হে মহাৰাজ, সঁচা ধৰ্ম পালন কৰিলেই জীৱৰ কল্যাণ সাধন হয়। ইয়াৰ ব্যাখ্যা আহি যাব আকৌ। সঁচা ধৰ্ম কোনবিলাক? প্ৰথমতেই পালন কৰিবলগীয়া ধৰ্ম হৈছে সদাচাৰ ধৰ্ম। কোনবিলাক সদাচাৰ ধৰ্ম? সত্য, শৌচ, দয়া, ক্ষমা, স্নান, দান, শ্ৰদ্ধাদি, যাৰ দ্বাৰা মানৱত্ব ৰক্ষা হৈছে, এয়া হৈছে আচাৰ ধৰ্ম। আৰু এই আচাৰ ধৰ্ম যেতিয়া পালন কৰা হ'ব, তেতিয়াই লাভ কৰা হ'ব আধ্যাত্মিক ধৰ্ম। সদাচাৰী জীৱনে মানৱ শৰীৰটো সদাচাৰী কৰি পেলাব, অৰ্থাৎ পবিত্ৰ কৰি পেলাব। আমাৰ মনৰ পৰা সদাচাৰী জীৱন যেতিয়া আমি পালন কৰিম, তেতিয়া কি হ'ব? আমাৰ মনত যিবিলাক আছে, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্য, অহংকাৰ, এইবিলাক নাশ হ'ব। দুৰ্বাসনা, এইবিলাকক কৈছে দুৰ্বাসনা। আমাৰ শৰীৰ, আমাৰ হৃদয়ত যিবিলাক দুৰ্বাসনা আছে, এই দুৰ্বাসনাখিনি নাশ হ'ব কেনেকৈ? সদাচাৰী জীৱন যাপন কৰি থাকোঁতে। সেইকাৰণে আমি সদায় সদাচাৰী জীৱন যাপন কৰিব লাগে। কিয় লাগে? ভগৱন্তক চিন্তা কৰিছোঁ, আজি ভাগৱতৰ তত্ত্ব শুনিছোঁ, হৃদয়ংগম হৈছেনে নাই? সকলোৱে কিন্তু ক'ব নোৱাৰে মোৰ হৃদয়ংগম হৈছে বুলি। কিয়? কেতিয়াও ক'ব নোৱাৰে। কিয় ক'ব নোৱাৰে? আমাৰ হৃদয়ত কি সোমাই আছে বাৰু? জেগাই নাই সোমাবলৈ। সেইখিনি জেগা থাকিলেহে সোমাব। যদি জেগাই নাথাকে কেনেকৈ সোমাব? আমাৰ হৃদয়ৰ মাজত কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্য, অহংকাৰে ঠাং খাই আছে। এইবিলাক বস্তু যেতিয়ালৈকে আমি সদাচাৰী জীৱন যাপন কৰি এইবিলাক অঁতৰাব নোৱাৰিম, তেতিয়ালৈকে আমি এই ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব নোৱাৰিম। অৰ্থাৎ ভাগৱত হৃদয়েৰে শুনিব নোৱাৰোঁ, কাণেৰে শুনিছোঁ, ওলাই গুচি গৈছে। হৃদয়ে শুনিলেহে ইয়াত ৰখাই থ'ব পাৰিম। এতিয়া আমি কাণেৰে শুনিছোঁ, কাণেৰে নুশুনাকৈ হৃদয়েৰে শুনিবৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথম কাম আছে আমাৰ সদাচাৰী জীৱন যাপন কৰা। সদাচাৰী জীৱন যাপন কৰি হৃদয়েৰে যেতিয়া আমি ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব পাৰিম, তেতিয়াহে ভাগৱতে আমাক কামত আহিব। কিন্তু আজি অতি পৰিতাপৰ বিষয়, আমি এই কথাখিনি আমি প্ৰথমৰ পৰাই যদি আমি এইখিনি আমি চিন্তা নকৰোঁ, তেতিয়াহ'লে আমি হৃদয়েৰে কেতিয়াও ভাগৱত শুনিব নোৱাৰোঁ। সেইকাৰণে মহাপুৰুষগৰাকীয়ে আমাক এটা কথা কৈছে। মহাপুৰুষ মাধৱ পুৰুষে কৈছে কি বুলি? যে কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তৰ। যে আমাৰ হৃদয়ত হৰি নাম শুনোতে শুনোতে দুৰ্বাসনাবিলাক নাশ হ'ব লাগিব। কেনেকৈ নাশ হ'ব? আমি ভুল কৰোঁ বুলি পেলাই কৈ থৈ গৈছে, একেদিনাই নাশ হোৱা কথা নহয়। কিন্তু
আমি একেদিনাই এইবিলাক দুৰ্বাসনা কাম কৰোঁ, লোভ মোহ দম্ভ দস্যু অহংকাৰক আমি একেদিনাই নাইকিয়া কৰিব নোৱাৰোঁ। কেনেকৈ হ'ব? মাধৱ পুৰুষে কৈছে, জলৰ যতেক মল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰে। আপোনালোকে জানেই যে বাৰিষা ফেনে ফুটুকাৰে যেতিয়া নৈত পানী আহি থাকে, আৱৰ্জনা লেতেৰা আহে, যেহেন শৰত কালে, যেতিয়া শৰৎকাল আহে স্বভাৱতে নিৰ্মল কৰে। কোনেও নৈত ফিটকিৰি ব্লিচিং পাউডাৰ চূণ দি পেলাই চাফা নকৰে, কিন্তু স্বভাৱজাত হিচাপে চাফা হয়। ঠিক আমিও মানৱ জীৱনেও সদাচাৰী জীৱন যাপন কৰোঁতে কৰোঁতে আমাৰ শৰীৰৰ পৰা দুৰ্বাসনাখিনি নিজে নিজে আঁতৰিব লাগিব। আৰু যেতিয়া আঁতৰি যাব তেতিয়াহে আমাৰ হৃদয়ত ভাগৱতৰ তত্ত্ব সিঞ্চন হ'ব। আমি ভাগৱতৰ তত্ত্ব হৃদয়ত ধাৰণ কৰিব পাৰিম। এয়াই হৈছে পৰীক্ষিত মহাৰাজে প্ৰথম প্ৰশ্ন জীৱ জগতৰ কাৰণে, মানৱ জীৱনৰ কাৰণে কৈ থৈ গৈছে, জীৱৰ কল্যাণ সাধন কেনেকৈ হ'ব পাৰে। আৰু শুকমুনিয়ে কৈছে যে সঁচা ধৰ্ম পালন কৰিলেই জীৱৰ কল্যাণ সাধন হ'ব। আমি আচলতে সঁচা ধৰ্ম পালন কৰিব পাৰিব লাগিব। এনেই আমি ধৰ্ম কৰিছোঁ বুলি ক'লেই আচলতে ধৰ্ম কৰা কিন্তু নুবুজায়। দ্বিতীয় প্ৰশ্ন কৰিছে পৰীক্ষিত মহাৰাজে। কি প্ৰশ্ন কৰিছে? যে সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব কি? ডাঙৰ প্ৰশ্ন। যিমান শাস্ত্ৰ আছে সকলো শাস্ত্ৰৰ সাৰ তত্ত্বটো কি বাৰু? তেতিয়া শুকদেৱে ৰাজা পৰীক্ষিতক কৈছে যে সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব হৈছে ভক্তি। যেতিয়ালৈকে ভক্তি হৃদয়ংগম নহ'ব তেতিয়ালৈ কোনো শাস্ত্ৰৰ তত্ত্ব তুমি লাভ কৰিব নোৱাৰা। সেইকাৰণে আমি পৰীক্ষিত মহাৰাজৰ যদি আমি দ্বিতীয় প্ৰশ্নটোৰ যদি আমি কথা চিন্তা কৰিব পাৰোঁ, তেতিয়াহে ভাগৱত পাঠ কৰা আমাৰ সাৰ্থকতা হ'ব। সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব বিচাৰ কৰোঁতে পোৱা গ'ল কি? সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব হৈছে ভক্তি। আমি যদি বিচাৰ কৰি চাওঁ তেতিয়াহ'লে পাম যে আমি যেতিয়া জন্মগ্ৰহণ কৰিছিলোঁ আমাক আয়ে জন্ম দিছিল। আইৰ দুটা স্তনপান কৰি আমি ডাঙৰ দীঘল হৈছিলোঁ, সংসাৰখন দেখিছিলোঁ। কিন্তু আমি যেতিয়া আধ্যাত্মিক জগতলৈ আগবাঢ়ি গ'লোঁ তেতিয়া ভক্তি মাতৃৰ কোলাত উঠিলোঁ। আৰু ভক্তি মাতৃৰ দুটা স্তন আছে। এটা স্তন হৈছে, এটা স্তনৰ পৰা আমি লাভ কৰোঁ জ্ঞানৰূপী অমৃত, আৰু দ্বিতীয়টো পাই লাভ কৰোঁ বৈৰাগ্যৰূপী অমৃত। জ্ঞান আৰু বৈৰাগ্য আমি যেতিয়া লাভ কৰিলোঁ তেতিয়াহে আমি ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব পৰা যাব। যেতিয়ালৈকে সঁচা জ্ঞান আমাৰ নাহিব, যেতিয়ালৈকে সঁচা বৈৰাগ্য নাহিব, তেতিয়ালৈকে ভগৱন্ত ব্ৰহ্মক লাভ কৰা ইমান সহজসাধ্য নহয়। তৃতীয় প্ৰশ্ন সুধিছিলে ৰাজা পৰীক্ষিতে শুকদেৱক। কি কৈ সুধিছিলে? যে ভগৱান কৃষ্ণই দৈৱকীৰ গৰ্ভত কিয় জন্ম লৈছিল? তৃতীয় প্ৰশ্ন। তাৰ উত্তৰত শুকদেৱে ৰাজা পৰীক্ষিতক ক'লে, হে পৰীক্ষিত, ভগৱান কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লোৱা মূল কাৰণেই হৈছে জীৱৰ কল্যাণৰ কাৰণেই জন্মগ্ৰহণ কৰিছিল। অৰ্থাৎ পৃথিৱীৰ ভূভাৰ হৰণ কৰি
সন্তক পালন আৰু দুষ্টক দমনৰ কাৰণেই কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰিছিল। আৰু কি চতুৰ্থ প্ৰশ্ন হ'ল যে ভগৱান কৃষ্ণই দৈৱকী গৰ্ভত জন্মগ্ৰহণ কৰি কি কি লীলা কৰিলে? প্ৰথম লীলাই হৈছে কৃষ্ণই দৈৱকী গৰ্ভত জন্মগ্ৰহণ কৰি 4 প্ৰকাৰৰ লীলা কৰিলে। প্ৰথমতে হ'ল বৃন্দাবনী লীলা, তাৰপিছতে হৈছে মথুৰা লীলা, তাৰপিছতে হৈছে দ্বাৰকা লীলা, আৰু চতুৰ্থতে হৈছে কুৰুক্ষেত্ৰ লীলা। এই 4 লীলা কৰিবৰ কাৰণেই ভগৱান কৃষ্ণই দৈৱকী গৰ্ভত জন্মগ্ৰহণ কৰিছিল। আৰু সুধিছে পঞ্চম প্ৰশ্ন, ভগৱান কৃষ্ণই কি কি অৱতাৰ ধাৰণ কৰিছিল? তেতিয়া শুকমুনিয়ে ৰাজা পৰীক্ষিতক কৈছিল, পৰীক্ষিত মহাৰাজ, ভগৱান কৃষ্ণই মূলতে 24টা অৱতাৰ ধাৰণ কৰিছিল। আৰু এই 24টা অৱতাৰ ধাৰণ কৰি জীৱৰ কল্যাণ সাধন কৰিছিল। ষষ্ঠ প্ৰশ্নটো হৈছে যে ভগৱান কৃষ্ণই যেতিয়া ধৰাধামৰ পৰা গুচি গৈছিল, ধৰ্মই ক'ত আশ্ৰয় কৰিছিল? কৃষ্ণ নাথাকিলেতো ধৰ্ম কেনেকৈ থাকিব? আৰু ধৰ্ম ক'ত আশ্ৰয় কৰিছিল? তেতিয়া শুক মহাৰাজে ক'লে, হেৰা, শুকদেৱে মহাৰাজ পৰীক্ষিতক ক'লে, পৰীক্ষিত মহাৰাজ, প্ৰভু ভগৱন্ত ধৰাধামৰ পৰা যোৱাৰ লগে লগে ধৰ্মই আশ্ৰয় ল'লে ভাগৱতৰ ভিতৰত। আৰু কৃষ্ণৰ সকলো শক্তি ঐশ্বৰ্য ভাগৱতৰ ভিতৰত খোদিত হৈ থাকিল। এই 6টা প্ৰশ্নৰ পৰাই মহাভাগৱতৰ তত্ত্ব আহি গ'ল।